নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ এই বিশেষ অনুষ্ঠান ভূত ভৱিষ্যতলৈ সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান আজিৰ পৰা এই অনুষ্ঠান আমি আৰম্ভ কৰিছো যেটো অনুষ্ঠানত আপোনালোকো সংযুক্ত হ'ব পাৰিব গণতান্ত্ৰিক যি এক উৎসৱ হ'বলৈ গৈ আছে গণতান্ত্ৰিক উৎসৱ সমাগত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ বেছি দিন আৰু নাই গতিকে আপোনালোকৰ হাতত থাকিব বহু প্ৰশ্ন স্বাধীনোত্তৰ পিছৰ পৰা অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটক লৈ আজিৰ যি নিৰ্বাচনী প্ৰেক্ষাপট সেই প্ৰেক্ষাপটক লৈ থাকিব বহু প্ৰশ্ন আপোনালোকৰ আমাৰ সৈতে সংযুক্ত হ'ব পাৰিব ফেচবুক যোগে প্ৰশ্ন কৰিব পাৰিব ইউটিউব যোগে প্ৰশ্ন কৰিব পাৰিব কমেন্ট সেকশনত আপোনালোকৰ প্ৰশ্ন ড্ৰপ কৰিব পাৰিব পোনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হোৱাৰ ব্যৱস্থা থাকিব ভিডিঅ'ৰ যোগেদি বা অডিঅ'ৰ যোগেদি টেলিফোনৰ যোগেদি আপোনালোকৰ প্ৰশ্নবোৰ আমি উত্তৰ দিম আমাৰ সৈতে সংযুক্ত হৈ থাকিব প্ৰতিদিনে একোজন নিৰ্বাচনৰ বিশেষজ্ঞ একোজন এনে ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিৰ্বাচনী সমীকৰণৰ বিশ্লেষণ আগবঢ়াব পাৰিব যিগৰাকী ব্যক্তিৰ অসমৰ সমাজনীতি ৰাজনীতিৰ ওপৰত ডিপ আণ্ডাৰষ্টেণ্ডিং আছে যিগৰাকী ব্যক্তিৰ অসমৰ 1952 চনৰ নিৰ্বাচনটোৰ পৰা এতিয়ালৈকে যি অসমৰ নিৰ্বাচনী গণতন্ত্ৰ সেই গণতন্ত্ৰত এক গভীৰ জ্ঞান আছে প্ৰশ্ন স্বাভাৱিকতে আপোনালোকৰ বহু প্ৰশ্ন থাকিব কাৰণ 2,40,43 লক্ষ ভোটাৰে এবাৰ মতদান কৰাৰ সুযোগ পাব আৰু তাৰে যদি 75% মতদান কৰে হিউজ এটা নাম্বাৰ 2 কোটি মান লোকে যদি মতদান সাব্যস্ত কৰে সেই 2 কোটি লোকৰে মনত একোটা প্ৰশ্ন থাকিব গতিকে সেই প্ৰশ্নবোৰৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম নিৰ্বাচনত আহিবলগীয়া জটিলতাবোৰৰ সন্দৰ্ভত আমি বিশ্লেষণ আগবঢ়াম সৰলীকৰণ কৰিম বিভিন্ন যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নিৰ্বাচন কেন্দ্ৰিক যি এস্পিৰেশন সেই এস্পিৰেশনবোৰে নিৰ্বাচনত কি প্ৰভাৱ বিস্তাৰ কৰিব তেনেবোৰ কথাও বিভিন্ন সময় জড়িত হৈ থাকে আপোনালোকে জানিব বিচাৰে আমাৰ যি সকল সাংবাদিক তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ গোটেই প্ৰচেছটোত যেহেতু নিমজ্জিত হৈ থাকে তেওঁলোকেও বহু কথা জানে তেওঁলোকৰো এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে গতিকে তেওঁলোকো সংযুক্ত হ'ব আমিও যি বুজিছো যি দেখিছো সেই দৃষ্টিভংগী সেই দেখা বুজাৰ পৰা আমি কিছুমান কথা আপোনালোকক ক'বলৈ প্ৰয়াস কৰিম আপোনালোকো সংযুক্ত হ'ব আপোনালোকৰ প্ৰশ্ন সুধিব মতামত দিব আমাৰ সৈতে আজি সংযুক্ত হৈ আছে ৰাজন পাণ্ডে পিপলছ পালছৰ তেওঁ স্বত্বাধিকাৰী বিগত সময়ত তেওঁ এটা সমীক্ষা দিছিলে যেটো সমীক্ষাই শিৰোনাম দখল কৰিছে আজি আমি বাছি লৈছো শিৱসাগৰ সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টি শিৱসাগৰ সমষ্টিটো এনে এটা সমষ্টি যেটো সমষ্টি স্বাধীনতাৰ পিছৰ পৰা যিমান নিৰ্বাচন হৈছে বিশেষকৈ সেই নিৰ্বাচনবোৰত কিন্তু ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টিৰ আগৰটো যেটো ৰাজনৈতিক দল সেই ৰাজনৈতিক দলটোও কিন্তু কোনোদিন জয় সাব্যস্ত হ'ব পৰা নাই সেই শিৱসাগৰ সমষ্টিটোত আহোম অধ্যুষিত এটা সমষ্টি বুলি ক'ব লাগিব আজিৰ তাৰিখত মই যদি ভুল কৰা নাই 35% আহোম জনগোষ্ঠীৰ লোক আছে সেই সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দখলত আছিল নতুবা কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কসিষ্টে সেই সমষ্টিটো একাধিকবাৰ দখল কৰিছে 1983 চনৰ সেই নিষিদ্ধ নিৰ্বাচনত প্ৰাক্তন বিহাৰৰ গৱৰ্ণৰ দেৱানন্দ কোঁৱৰ সেই সমষ্টিটোৰ পৰা জয়ী হৈছিল বিগত সময়ত অসম বিধানসভাৰ স্পিকাৰ প্ৰমোদ গগৈ সেই সমষ্টিটোৰ পৰা জয়ী হৈ আহিছিল প্ৰণৱ গগৈ জয়ী হৈ আহিছিল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কসিষ্টৰ লিডাৰ প্ৰমোদ গগৈ সেই সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল গতিকে এনে এটা সমষ্টি বিগত সময়ত জেলৰ পৰাই অখিল গগৈ শিৱসাগৰ ৰাইজে জয়যুক্ত কৰিছিল গতিকে যোৱা 10 বছৰৰ যি পৰিক্ৰমা তাৰ পৰা এনে এটা প্ৰশ্ন উত্থাপিত হয় শিৱসাগৰ ৰাইজে শাসক দলৰ পক্ষত নাথাকে নেকি ৰেবেল নেকি শিৱসাগৰ ৰাইজ যি কি নহওক ৰাজন পাণ্ডে আপোনাক স্বাগতম জনাইছো নিৰ্বাচন সমু চাপিলে বহু দিনৰ পূৰ্বে আপুনি এক সমীক্ষা চলাইছিলে গতিকে পুনৰ সুধিব বিচাৰিছো এই যি আপুনি আজি 2-3 মাহৰ আগতে সমীক্ষা চলাইছিলে তাৰ পিছত কিন্তু ব্ৰহ্মপুত্ৰ বুকুৱেদি বহু পানী বৈ গ'ল গতিকে আপুনি যি দেখিছিলে 2-3 মাহৰ আগতে মই যদি ভুল কৰা নাই 3 মাহ মানেই হ'ল নেকি হেয়া অটুট আছে নে দৃশ্যপট সলনি হৈছে উদাহৰণস্বৰূপে আপুনি ৰঙা নদীত ভূপেন বৰা জিকিব বুলি কৈছিলে কংগ্ৰেছৰ পৰা চান্স আছে বুলি কৈছিলে এতিয়া ভূপেন বৰাটো বিজেপি পালেগৈ যি কি নহওক মই এটা উদাহৰণ দিলো শিৱসাগৰ সমষ্টিক লৈ কি আপোনাৰ এতিয়া বিশ্লেষণ ধন্যবাদ এতিয়া বিফোৰ দ্যাট মই এটা কথা কম যে এতিয়া আমাৰ সেকেন্ড ৰাউন্ড অফ সাৰ্ভে চলি আছে হয় তে এই কাৰণে মানে এতিয়াও আমি ফিল্ডতে আছো মই এতিয়া ঢেকিয়াজুলি সমষ্টিত আছো আৰু আমাৰ কাম চলিয়ে আছে সো সেকেন্ড ৰাউন্ড অলসো আমি ট্রাই কৰি আছো যে কি চেঞ্জ হৈছে এই বিগত 3 মাহত এটো আমি ট্রাই কৰি আছো ফাইন্ড কৰাৰ আপুনি শিৱসাগৰ সমষ্টিৰ কথা কৈছে তে শিৱসাগৰ সমষ্টি এতিয়া মানে পুৰণা শিৱসাগৰ নাই ডিলিমিটেশনৰ পিছত কি হ'ল আমগুৰিৰ যে বহুত পাৰ্ট যি আছে এটো শিৱসাগৰত এড কৰি দিলে
এই কাৰণে শিৱসাগৰৰ যি কেৰেক্টাৰ আছিল সেইটো অলপ চেঞ্জ হৈছে আৰু শিৱসাগৰ যদি আপুনি দেখক মানে শিৱসাগৰ এটা সমষ্টি আছে য'ত বিজেপি জিকাৰ চেষ্টা ইমান কৰিছে কিন্তু তেতিয়াও জিকিব পাৰিলে নাই হয় এইবাৰ নতুন ডিলিমিটেশ্যনত কি অৱস্থা হ'ব এইটো আমি ক'ব নোৱাৰিম বিকজ শিৱসাগৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যি এলায়েন্সৰ চান্স আছিল হয় সেইটো ইট হেজ ফেইল্ড আল্টিমেটলি তে এইবাৰ শিৱসাগৰত ৰাইজৰ দলৰ পৰা অখিল গগৈ খেলিব নে নাই তাৰপিছত কংগ্ৰেছৰ কোন কেণ্ডিডেট হ'ব আৰু তাৰপিছত বিজেপিৰ পৰা কোন কেণ্ডিডেট হ'ব বিকজ শিৱসাগৰত কি হ'ল যে নহয় বহুত প্ৰত্যাশী আছে মানে বিজেপিৰ তাত নহয় এতিয়া চাওক আপুনি কৈছে অখিল গগৈটো নিৰ্ঘাত শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব অখিল গগৈৰ শিৱসাগৰৰ বাদে অন্য সমষ্টিত নিৰ্বাচন খেলাৰ অৱকাশ কম স্কোপ বেছি নাই তেনে ক্ষেত্ৰত মন কৰিব আৰু এটা ডেভেলপমেণ্ট কিন্তু শিৱসাগৰত আছে শিৱসাগৰ ৰাইজে সেই প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিব ৰাজনৈতিকভাৱে সচেতন ৰাইজে যদি এজিপিক শিৱসাগৰ দি দিয়া হয় প্ৰদীপ হাজৰিকা আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আমগুৰি যিহেতু নাই শিৱসাগৰক তেওঁক যদি প্ৰক্ষেপ কৰা হয় এজিপিৰ যদি প্ৰাৰ্থী হয় প্ৰদীপ হাজৰিকা বিজেপিৰ ভোট এজিপিলৈ ট্ৰেন্সফাৰ হ'বনে কাৰণ দুৱৰী আছে কুশল দুৱৰী আছে বিজেপিৰ ষ্ট্ৰং কেণ্ডিডেট যদি তেওঁক ডিমৌটো দিয়া নহয় শিৱসাগৰটো দিয়া নহয় ভোট ট্ৰেন্সফাৰ হ'বনে বিজেপিৰ এজিপিলৈ তাৰ ওপৰতো মানে আমি এতিয়া কনফাৰ্ম ক'ব নোৱাৰিম বিকজ সিট শ্বেয়াৰিং এগ্ৰিমেণ্ট যি আছে সিট শ্বেয়াৰিং এগ্ৰিমেণ্টৰ ওপৰত বহুত কাজিয়া চলি আছে হয় ফৰ এক্সাম্পল ডেৰগাঁও সমষ্টি যি আছে তাতে এছচি হিচাপে মানে ঠিক ঠাক এমাউণ্ট ভোটাৰৰ আছে আৰু যদি তাতে যি দলিত এমএলএ আছে এজিপিৰ সি আকৌ মানে তেওঁ যদি আকৌ চান্স নাপাব তেতিয়া দলিত ভোটাৰো বহুত মানে ডিষ্টাৰ্ব হ'ব পাৰে সো যদি এজিপি আৰু বিজেপিৰ মাজত সিট শ্বেয়াৰিঙৰ ওপৰত বহুত কৰ্ডিয়েল এগ্ৰিমেণ্ট হ'ব নোৱাৰে তেতিয়া ভোট ট্ৰান্সফাৰৰ ওপৰতো মানে কুৱেশ্যন মাৰ্ক আহিয়ে যাব এতিয়া আপুনি কোনকেইটা সমষ্টিত ছাৰ্ভে চলালে ইতিমধ্যে মই শিৱসাগৰলৈ পুনৰ আহিম শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ প্ৰিয় দৰ্শক শিৱসাগৰ সমষ্টিটো ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ অসমৰ ইতিহাসত শিৱসাগৰ সমষ্টিৰ বিশেষ নাম আছে শিৱসাগৰৰ বিধায়কজনে প্ৰতিবাৰে শিৰোনাম দখল কৰে বহুবাৰ শিৱসাগৰৰ বিধায়কে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ মই শিৱসাগৰ সমষ্টিৰ কথা কৈ আছোঁ মন্ত্ৰিত্ব লাভ কৰিছে আৰু এজে হ'ল হয় হয় কওক আৰু এটা কথা আছিল শিৱসাগৰৰ ওপৰত যি শিৱসাগৰৰ কি তাতে আহোম কেণ্ডিডেট বহুত ভালকে পাৰফৰ্ম কৰিব পাৰে কিন্তু যদি বিজেপি বা এজিপি এইবাৰ অসম কেণ্ডিডেট নিদিয়ে তেতিয়া কেনেকে মানে পাৰফৰ্মেন্স এফেক্ট হ'ব এইটো এটা কথা আছে সেইটো এটা কথা হয় কিন্তু তাতো এটা কথা আছে ডক্টৰ পাণ্ডে তাতো এটা গুৰুত্বপূৰ্ণ বিষয় সেই দিশতো উত্থাপিত হয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৌ সমষ্টিলৈ শিৱসাগৰৰ আহোম সম্প্ৰদায়ৰ লোকক স্থানান্তৰিত কৰা হ'ল গতিকে ডিমৌ সমষ্টিত আজিৰ তাৰিখত আহোমৰ জনসংখ্যা 60% তাৰ বিপৰীতে থুলমূলকৈ 60% ৰাফলি তাৰ বিপৰীতে শিৱসাগৰত আহোম জনগোষ্ঠীৰ সংখ্যা 30-35% গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোটেই বিষয়টোৱে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু ইতিমধ্যে ডক্টৰ পাণ্ডে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোটেই বিষয়টোৱে বিশেষকৈ অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত ভোট ট্ৰেন্সফাৰৰ গোটেই প্ৰসংগটো কি ধৰণে আগবাঢ়িব সেই সন্দৰ্ভত তেওঁ বিশ্লেষণ আগবঢ়াব বিচাৰিছিল সংযোগ চাগৈ বিচ্ছিন্ন হৈছে তেওঁৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম তেওঁ আমাৰ সৈতে এক্সপাৰ্ট হিচাপে আছিলে আৰু আমি বিভিন্ন লোকৰ সৈতে আমি সংযুক্ত হ'ম আমি কথা পাতি আছিলোঁ শিৱসাগৰ তাৰপিছত কথা পাতিম মধ্য গুৱাহাটীৰ শিৱসাগৰৰ কথা কওঁ 1951-52 চনত প্ৰথমটো সাধাৰণ নিৰ্বাচন হৈছিল তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰকৃতিগৰাকী বিধায়কে আহোম সম্প্ৰদায়ৰ তুলাৰাম গগৈৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ব্যক্তি আহোম সম্প্ৰদায়ৰ মাত্ৰ দেৱানন্দ কোঁৱৰ বাদে প্ৰতিগৰাকী ব্যক্তিৰে উপাধি গগৈ আৰু শেহতীয়াকৈ 2021 চনৰ সমগ্ৰ বিষয়টোৱে শিৰোনাম দখল কৰিছিল কাৰণ 2021 চনত অখিল গগৈয়ে শিৱসাগৰ জিলালৈ কেম্পেইন কৰিবলৈ এবাৰো নোযোৱাকৈ জয়যুক্ত হৈছিল বিশেষ এক প্ৰেক্ষাপটত তেওঁক জেলত আছিলে তেওঁৰ কাৰণে অস্থায়ী কাৰাগাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত নিৰ্মাণ কৰা হৈছিল আৰু কোনো এবাৰো শিৱসাগৰ সমষ্টিলৈ নগৈ জেলত বন্দী হৈ থকা অৱস্থাতে তেওঁ শিৱসাগৰ সমষ্টি দখল কৰিছিলে পুনৰাবৃত্তি এবাৰ ঘটিব নাই অখিল গগৈৰ ক্ষেত্ৰত সেয়া লক্ষণীয় হ'ব জটিল হৈ পৰিছে ৰাইজৰ দলৰ অসম কংগ্ৰেছৰ মাজত কিন্তু মিত্ৰতা স্থাপন নহ'ল তেনে ক্ষেত্ৰত যদিহে যোৱাবাৰ শুভ্ৰমিত্ৰ গগৈ শিৱসাগৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল এইবাৰ যদি কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেনে ক্ষেত্ৰত যোৱাবাৰ যি ধৰণে
কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ পিছতো অখিল গগৈ জয়ী হৈছিল, এইবাৰ জয়ী হ'ব পাৰিবনে? যোৱাবাৰ প্ৰেক্ষাপট কিন্তু পৃথক আছিল। তাৰ উপৰি প্ৰদীপ হাজৰিকা যদি শিৱসাগৰৰ প্ৰাৰ্থী হয়, তেতিয়া বিজেপিৰ সমৰ্থকসকলে প্ৰদীপ হাজৰিকাক ভোট যদি নিদিয়ে, তেতিয়াও অখিল গগৈ লাভান্বিত হ'ব নেকি? এনেবোৰ প্ৰশ্ন কিন্তু আজিৰ তাৰিখত শিৱসাগৰ সমষ্টিক লৈ, নতুন শিৱসাগৰ সমষ্টিক লৈ প্ৰাসংগিক। ইফালে ডিমৌ সমষ্টি আছে, ডিমৌ সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু পৃথক। ডিমৌ সমষ্টিও ৰাইজৰ দলে বিচাৰি আছিল, কিন্তু শেহতীয়াকৈ ডিমৌ সমষ্টি ৰাইজৰ দলক দিয়া হোৱা নাই। ডিমৌ সমষ্টিটোত ডিমৌবাসী ৰাইজে অখিল গগৈ, গৌৰৱ গগৈ, ডিমৌৰ একাংশ কংগ্ৰেছে গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰাটো বিচাৰিছিলে, কিন্তু সেয়া কিমান সম্ভৱপৰ হ'ব সেয়া সময়ত গম পোৱা যাব। মধ্য গুৱাহাটীৰ কথাটো আপোনালোকে জানেই প্ৰিয় দৰ্শক। মধ্য গুৱাহাটীৰ যদি কথা ক'বলৈ যাওঁ, মধ্য গুৱাহাটীত পশ্চিম গুৱাহাটীৰ বিশেষকৈ বহুকেইটা ৱাৰ্ড সোমাইছেহি। আজিৰ মধ্য গুৱাহাটী এনে এটা সমষ্টি যিটোত এখনো পঞ্চায়ত নাই, সম্পূৰ্ণ 100% আৰ্বেন এটা সমষ্টি, 15টা ৱাৰ্ডেৰে গঠিত এটা সমষ্টি। আৰু সেই সমষ্টিটোত যিহেতু পশ্চিম গুৱাহাটীৰ বহু অংশ সোমাইছে, গতিকে সেই সমষ্টিটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পূৰ্বৰ পশ্চিম গুৱাহাটীৰ অসম গণ পৰিষদৰ বিধায়ক, তেওঁ দাবী কৰিছে। এতিয়া অসম গণ পৰিষদক কংগ্ৰেছে, বিজেপিয়ে পশ্চিম গুৱাহাটী দিবনে নিদিয়ে, নে পশ্চিম গুৱাহাটীত বিজেপিৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব, যিগৰাকী প্ৰাৰ্থী এসময়ত কংগ্ৰেছত আছিলে? তেনেধৰণৰ চিন্তা চৰ্চা কিন্তু চলিছে। মধ্য গুৱাহাটীত যিসকল পুৰণি বিজেপি, তেওঁলোক উপেক্ষিত হ'ব নেকি? বা অসম গণ পৰিষদো মধ্য গুৱাহাটীত উপেক্ষিত হ'ব নেকি? অসম গণ পৰিষদক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ কেৱল ডিমৰীয়াতে সীমিত কৰি ৰখা হ'ব নেকি? এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক। পাণ্ডে পুনৰ সংযুক্ত হৈছে, ৰাজন পাণ্ডে, আপুনি ক'ত এইবাৰ সমীক্ষা ক'ত চলিছে? এইবাৰো আমি মানে গোটেই অসমত কাম কৰি আছো। তে আমাৰ বৰাক ভেলী বেলেগ টিম আছে, আপাৰ আসাম, নৰ্থ বেংক, সাউথ বেংক বেলেগ টিম আছে, হাফলং, কাৰ্বি এংলং পাৰ্টত বেলেগ টিম আছে, আৰু লোৱাৰ আসাম, মিডিল আসামত বেলেগ টিম আছে। এতিয়া মই নিজেই ওদালগুৰিৰ পৰা ঢেকীয়াজুলি সমষ্টি আহিছো। এতিয়া ইয়াৰ পৰা তেজপুৰ চাইডে যাম, তাৰপিছত আপাৰ আসাম চাইডে ওলাম। এতিয়া শিৱসাগৰৰ প্ৰসংগটো পুনৰ উত্থাপন কৰোঁ। শিৱসাগৰে সংবাদ শিৰোনাম দখল কৰিছেই। আহোম জনগোষ্ঠীৰ 1952 পৰা এতিয়ালৈকে অল MLAs are from আহোম কমিউনিটিজ। আহোম কমিউনিটিজ কোইনচিডেণ্টলি এজনৰ বাদে গোটেই কেইজন গগৈ। গতিকে সেই সমষ্টিটোৰ ভোটাৰৰ আচৰণ বাকী সমষ্টিৰ ভোটাৰৰ ভোটিং বিহেভিয়াৰৰ সৈতে নিমিলে। তেনে ক্ষেত্ৰত শিৱসাগৰত যোৱাবাৰ অখিল গগৈ, আপুনি জানেই, জৰ্জ ফাৰ্ণাণ্ডেজৰ নিচিনাকৈ জেলত থাকিয়েই জয়ী হৈছিলে। এবাৰো তেওঁ সমষ্টিলৈ যাবলগীয়া হোৱা নাছিল। কিন্তু সেই 21ৰ অখিল গগৈ আৰু এতিয়াৰ যিজন অখিল গগৈ, তাৰ মাজত আকাশ পাতাল পাৰ্থক্য মোৰ উপলব্ধি। গতিকে আপুনি কি কয়? নাই, আপুনি একদম ভালেই কৈছে। 2021ৰ অখিল গগৈ আৰু প্ৰেজেণ্টত যি অখিল গগৈ আছে, এইটো বহুত বেলেগ, মানে 2 ডিফাৰেণ্ট পাৰ্চনেলিটি মই ক'ব পাৰিম। 2021ৰ অখিল গগৈ আমি দেখিলো, আৰু সেই টাইমত এণ্টি কৰাপশ্যন মুভমেণ্টৰ স্পিৰিট আছিল, এইটো এলাইভ আছিল। তেওঁ জেলত আছিল, জেলৰ পৰা ইলেকশ্যন খেলিলে। বহুত মানে চিৰিয়াছ তেওঁৰ ইমেজ আছিল, বহুত চিৰিয়াছ তেওঁৰ যি আন্দোলন কৰিছিল, যি মানুহৰ ৰাইজৰ যি ইছ্যুজ তেওঁ ৰেজ কৰিলে, দোজ ৱাৰ ভেৰি চিৰিয়াছ ইছ্যুজ। কিন্তু এতিয়া আমি দেখি আছো যে অখিল গগৈ ফাৰ্ষ্টতে, মানে জিকাৰ পিছত, হি ৱাজ এন MLA, আৰু মানুহ চিম্পেথিত আপোনাক যদি জিকালে, তে মানুহ এক্সপেক্ট কৰিব MLA হিচাপে আপুনি আপোনাক পাৰফৰ্ম কৰিব লাগে। লাষ্ট চাৰ্ভে টাইমত যেতিয়া আমি গৈছিলো শিৱসাগৰত, তেতিয়া ৰাইজৰ লগত যেতিয়া কথা পাতিছিলো, তেতিয়া ৰাইজে কৈছিল যে MLA হিচাপে তেওঁৰ কাম বহুত বেয়া। MLA হিচাপে আপোনাক মানুহৰ যি কনচাৰ্ণ আছে, ৰাইজৰ যি কনচাৰ্ণ আছে, এইটো এড্ৰেছ কৰিব লাগে, ডেভেলপমেণ্ট ৱৰ্ক কৰিব লাগে। কিন্তু অন দেট ফ্ৰণ্ট তেওঁৰ পাৰফৰ্মেন্স বহুত বেয়া আছিল। ইভেন মাইনৰিটিৰ যি ভোটাৰ আছিল শিৱসাগৰ টাউনৰ, they were also very critical of অখিল গগৈ as an MLA. সেকেন্ড কথা যি আছে, যে তেওঁৰ পাৰ্টিৰ মাজতো এটা বহুত ডাঙৰ সেকশ্যন আছে which joined ৰাইজৰ দল because of idealism, আৰু তেওঁৰ হিচাপে অখিল গগৈ এতিয়া old অখিল গগৈ নাই, যি হিৰো হিচাপে কাম কৰিছিল, যি for whom they thought that he is an ideal person. So এই মানে because of all these reasons, আমার হিসাবে তো এইবার অখিল গগৈ কারণে বহুত দিগদার হবো। আৰু যদি আপনি মোৰ পার্সোনাল ওপিনিয়ন আছে,
I don't think Akhil Gogoi is going to win this time from Sivsagar. আপুনি একদম ভেৰি কেটেগৰিকেলি কৈছে অখিল গগৈ ইজ নট গোয়িং টু উইন দিছ টাইম ইন শিৱসাগৰ গতিকে অখিল গগৈৰ কাৰণে প্ৰত্যাহ্বান আছে গতিকে মোৰ দ্বিতীয়টো প্ৰশ্ন মোৰ উপলব্ধি সেইকাৰণেই অখিল গগৈয়ে ডেছপাৰেটলি কংগ্ৰেছৰ সৈতে মিত্ৰতা এলায়েন্স বিচাৰি আছিল নেকি যদিহে ছেপাৰেটলি কংগ্ৰেছে কেণ্ডিডেট খাৰা কৰি দিয়ে যোৱাবাৰৰ নিচিনা চিটুৱেশ্যন শিৱসাগৰত নাই চ' তেতিয়া গেম অভাৰ হৈ যাব নেকি নে কি সেইকাৰণে অখিল গগৈয়ে ঢিং ইজ জাষ্ট এন এলিবাই ঢিং এটা অজুহাত বা গতিকে সেইকাৰণে মিত্ৰতা ঢিং তো এক্সকিউজ মানে পারফেক্ট এক্সকিউজ আছে কিন্তু তার মানে এই যে পোটেনশিয়াল অ্যালায়েন্সৰ পসিবিলিটি আছিল ৰাজন পাণ্ডে মই ৰখাইছোঁ আপোনাক এজন ভিউৱাৰৰ প্ৰশ্ন আছে আপোনাৰ পৰা প্ৰশ্নটো ল'ব বিচাৰিম আমাৰ সৈতে ৰাজন পাণ্ডে পিপুলছ পালছৰ স্বত্বাধিকাৰী তেওঁ সংযুক্ত হৈ আছে কি সুধিব বিচাৰিব ক'ৰ পৰা সংযুক্ত হৈছে হয় নমস্কাৰ মই শিৱসাগৰৰ পৰা ক'লো পৱন গগৈ আজি আপোনালোকৰ প্ৰশ্নটো মই চাইছোঁ আৰু দেখিছোঁ আজি আমাৰ শিৱসাগৰ সমষ্টিৰ বিষয়ে আপোনালোকে উত্থাপন কৰিছে বা প্ৰশ্ন আপোনালোকে দেখিছোঁ বিশেষজ্ঞগৰাকী আছে মই জানিব বিচাৰিম যে যিহেতু আমি দেখিছিলোঁ 2021 চনত অখিল গগৈ আমাৰ কাৰাগাৰৰ পৰা তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিলে এটা মানে তেখেতৰ এটা গৌ উত্থাপন হৈছিলে বা আৱেগ হৈছিলে মানুহে আৱেগতে ভোট দিছিলে বা তেখেতক জিকাবলৈ জেলৰ পৰা বাহিৰ কৰিবলৈ এক পন্থা আছিলে তেখেতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আছিলে কিন্তু এতিয়া প্ৰেক্ষাপটটো সলনি হৈছে আৰু সমষ্টি ডিলিমিটেশ্যনৰ পিছত দেখিছোঁ আমি অখিল গগৈ যিদৰে সমষ্টিটোত কাম কৰিব লাগে কৰা দেখা পোৱা নাই কিন্তু তাৰ পিছতো আমি দেখিছোঁ ৰাইজৰ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কিন্তু অখিল গগৈ ঘোষণা কৰা নাই কংগ্ৰেছৰ লগত মিত্ৰতা থকাৰ কাৰণে এতিয়া হয়তো অখিল গগৈ ক'ৰবাত ভয় খাইছে নেকি এইবাৰ যে তেখেতে সেই সমষ্টিটোৰ পৰা পৰাজয় হ'ব বা পৰাজয় বৰণ কৰিব সেইটোৰ ক্ষেত্ৰত কি হয় গগৈ আমি সেই কথাটোৱে পাতি আছিলোঁ ডক্টৰ পাণ্ডে সেই কথাটোৱে পাতি আছিলোঁ মন কৰিব ৰাজন পাণ্ডে যদি আপুনি স্ক্ৰীনলৈ আহে হয় এতিয়া ৰাইজৰ দলে 11টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিছে শিৱসাগৰত ঘোষণা কৰা নাই গতিকে সি ডেছপাৰেটলি অখিল গগৈয়ে আপুনি যিটো কথা ক'লে তেওঁৰ সন্দৰ্ভত ৰাইজৰ যি মতামত সেই মতামতৰ বিষয়ে অখিল গগৈ অৱগত অখিল গগৈ ন'জ হোৱাট দি পিপুল অফ শিৱসাগৰ থিংক এবাউট হিম চ' ইজ দিছ দ্য ৰিজন অখিল গগৈ ইজ ৱান্টিং ডেছপাৰেটলি এন এলায়েন্স উইথ কংগ্ৰেছ যদি আপনি এলায়েন্সৰ কথা ক'ব তেতিয়া এলায়েন্সৰ মানে এটা প্ৰিন্সিপাল আছে সিদ্ধান্ত আছে প্ৰিন্সিপাল আছে যে সৰু পাৰ্টিৰ লগত ডাঙৰ পাৰ্টি যদি এলায়েন্স কৰিব বিচাৰে তাৰ দুটা ৰিজন থাকে ফাৰ্স্ট ৰিজন ইজ উইনিং পটেনশিয়াল সেকেন্ড ৰিজন ইজ স্পইলাৰ পটেনশিয়াল উইনিং পটেনশিয়াল আছে যে আপনি নিজেই যে সৰু পাৰ্টি আছে নিজেই কিমান সমষ্টি দখল কৰিব পাৰে এট দেয়াৰ ওন আৰু যে স্পইলাৰ পটেনশিয়াল আছে যে যদি আমি তাৰ লগত এলায়েন্স না কৰো তে আমাৰ কিমান সমষ্টিৰ লছ হ'ব পাৰে এই দুটাৰ প্ৰিন্সিপালৰ ওপৰত যদি আমি ৰাইজৰ দলৰ আলোচনা কৰিম তেতিয়া কি হ'ল ৰাইজৰ দল নিজৰ সেলফ অ্যাসেসমেন্ট ভালকে কৰা নাই মানে তেওঁৰ উইনিং পটেনশিয়াল লাষ্ট টাইম ফাৰ্স্ট ৰাউন্ড অফ পিপলছ পালছ সাৰ্ভে আমি কৰিছিলো তেওঁৰ উইনিং পটেনশিয়াল আছে 1 to 2 seats আৰু তেওঁৰ স্পইলাৰ পটেনশিয়াল আৰু কম আছে তাৰ পিছত আৰু এটা কথা হ'ল that this is not a very equal election এটো টু ইকুৱেল পাৰ্টনাৰ্ছৰ মাজত খেলা ইলেকশ্যন নহয় সংযোগ বিচ্ছিন্ন হৈছে পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম ফেচবুকত কিছু লোকে প্ৰশ্ন সুধিছে টিয়কত অসম গণ পৰিষদে টিকেট পাব নে নাই অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি মিত্ৰতাক লৈ জটিলতা বৃদ্ধি পাইছে বিশেষকৈ দেৰগাঁও প্ৰসংগ ইতিমধ্যে ডক্টৰ পাণ্ডে উল্লেখ কৰিছে দেৰগাঁৱত সেই জটিলতা আমি পৰিলক্ষিত কৰিছোঁ দেৰগাঁৱত অসম গণ পৰিষদৰ বিধায়ক আছে কিন্তু বিজেপিয়ে সেই আসনখন বিচাৰিছে বিজেপিয়ে সমীক্ষাত গম পাইছে বিজেপিৰ শক্তি বেছি বুলি গতিকে সেই প্ৰশ্ন আমি বাৰম্বাৰ উত্থাপন কৰিছিলোঁ যিবোৰ সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছিলে সেইবোৰ সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক কিয় উইক হৈছে দুৰ্বল হৈছে সম্ভৱতঃ টিয়ক সমষ্টিটো বিজেপিয়ে চিন্তা চৰ্চা কৰিছে অসম গণ পৰিষদক দিবলৈ যি ধৰণে শিৱসাগৰ সমষ্টিটো অসম গণ পৰিষদক দিয়া হৈছে কিন্তু দেৰগাঁও সমষ্টিটো ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে অসম গণ পৰিষদক দিয়া নহ'ব বিহপুৰীয়াৰ কিছু প্ৰশ্ন আহিছে বিহপুৰীয়াৰো প্ৰশ্ন সুধিছে কিন্তু বিহপুৰীয়াৰ সন্দৰ্ভত আমি আন এটা দিন ল'ম আলোচনাৰ কাৰণে বিহপুৰীয়া সমষ্টিটো শিৰোনাম দখল কৰা এটা সমষ্টিত অবভিয়াছ ৰিজন বিং
ভূপেন বৰা পুনৰ শিৱসাগৰ সমষ্টিটোলৈ যাম আৰু চেষ্টা কৰিম ৰাজন পাণ্ডেৰ সৈতে সংযুক্ত হ'বলৈ যিহেতু তেওঁ ফিল্ড টুৰত আছে গতিকে ইণ্টাৰনেটত কিছু ব্যাঘাত জন্মিছে তেওঁ সংযুক্ত হৈছে শোণিতপুৰ জিলাৰ পৰা তেওঁ সংযুক্ত হৈছে ঢেকিয়াজুলিৰ পৰা ওদালগুৰিৰ পৰা তেওঁ ঢেকিয়াজুলি গৈ আছিল সেই ধৰণে তেওঁ টুৰ কৰি ৰাইজৰ পালছ লৈ আছে পালছ লৈ এক প্ৰতিবেদন প্ৰস্তুত কৰিব হয় এটা প্ৰশ্ন আহিছে প্ৰশ্ন ল'ব বিচাৰিম কোনে কৈছে হেল্ল' মই শিৱসাগৰ টাউনৰ পৰাই কৈছো মোৰ এটা প্ৰশ্ন আছিল শিৱসাগৰখন ইমান ঐতিহ্যপূৰ্ণ হ'লেও আজি শিৱসাগৰে কিয় সেই ঐতিহ্যৰ মানে মৰ্যাদা পাব নোৱাৰিলে কাৰণ বহু পলম হৈ গ'ল শিৱসাগৰ বিশ্ব বিভিন্ন মানুহৰ মাজত শিৱসাগৰ নামটো পৰিচিত হ'বলৈ ইমান সময় কিয় লাগিল ইয়াৰ বাবে মূল জগৰীয়া কোন হ'ব পাৰে আমিতো প্ৰত্যেকবাৰে জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠায়ে আছো হয় ডাঙৰীয়া সেই প্ৰশ্নটো শিৱসাগৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাজন পাণ্ডেৰ সৈতে পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম মই পুনৰ কৈছোঁ চাওক 2021 চনত শিৱসাগৰ ৰাইজে জেলত বন্দী হৈ থকা এজন ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াইছিল যিজনৰ বিৰুদ্ধে বিভিন্ন গোচৰ চলি আছিল বিভিন্ন ধৰণৰ গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছিল আৰু গোচৰ চলি আছিল তৎসত্ত্বেও কিন্তু তেওঁ শিৱসাগৰলৈ এবাৰো নোযোৱাকৈ শিৱসাগৰৰ বিধায়ক হৈছিলগৈ অসম ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত তেনেধৰণৰ উদাহৰণ বহুত কম 1977 চনত জৰ্জ ফাৰ্ণাণ্ডেজ তেনেকৈ জেলত থাকি ভগলপুৰৰ পৰা সাংসদ হৈ আহিছিল গতিকে 1977 চনৰ দেশৰ পৰিৱেশ পৃথক আৰু শিৱসাগৰ 2021 চনৰ পৰিৱেশ পৃথক গতিকে সেই পৰিৱেশ 2021 চনত অখিল গগৈৰ হাতত সেই পৰিৱেশৰ এডভান্টেজ এবাৰ আছেনে নাই ডাঙৰ প্ৰশ্ন শিৱসাগৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ তাৰ কাৰণ মই ইয়াত বৰ্ণনা কৰাৰ প্ৰয়োজন নাই পুনৰ কৈছোঁ স্বাধীনতাৰ পিছৰ পৰা শিৱসাগৰৰ পৰা কিন্তু একোজন বৰ শক্তিশালী বিধায়ক নিৰ্বাচিত হৈ আহিছিল সেয়া দেৱানন্দ কোঁৱৰেই হওক বা প্ৰমোদ গগৈয়ে হওক বা প্ৰণৱ গগৈয়ে হওক ইত্যাদি ইত্যাদি শিৱসাগৰ কিন্তু এটা সময়ত একাধিকবাৰ তালিকাখন মোৰ হাতত হাউতকৈ নাই একাধিকবাৰ কিন্তু খুব সম্ভৱতঃ 3বাৰ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্টৰ বিধায়কো শিৱসাগৰৰ পৰা আহিছে গতিকে উজনিৰ কিন্তু শিৱসাগৰে নহয় আন বহুকেইটা সমষ্টিত এটা সময়ত কিছু বছৰৰ আগলৈকে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্টৰ বিধায়ক আছিলে গতিকে স্বাভাৱিকতে উজনি অসমৰ কিছুমান পকেটত বামপন্থীৰো প্ৰভাৱ আজিৰ তাৰিখত আছে হয় হয় আৰু এটা প্ৰশ্ন আহিছে পাণ্ডেও সংযুক্ত হৈছে কোনে কৈছে ক'ৰ পৰা কৈছে আপোনাৰ প্ৰশ্নটো কি ডাঙৰীয়া হয় হয় মই শিৱসাগৰৰ পৰা ক'লো ঋতু গগৈয়ে মোৰ এটা প্ৰশ্ন আছিলে হয় কৰক হয় শুনি আছো আপুনি প্ৰশ্নটো কৰক হয় মোৰ প্ৰশ্ন হ'ল অখিল গগৈৰ যিটো মিয়া প্ৰীতি দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ৰাজনীতিত সেই অখিল গগৈৰ মিয়া প্ৰীতিতে প্ৰভাৱ পেলাব নেকি বাৰু হয় মই প্ৰশ্নটো লৈ যাম ডক্টৰ পাণ্ডে আপোনাৰ ওচৰলৈ অখিল গগৈ জনপ্ৰিয় হোৱা পপুলাৰ হোৱা পৰিলক্ষিত হৈছে বা তেওঁৰ পপুলাৰিটি বঢ়াব বিচাৰিছে এমাং দি মিয়াজ গতিকে তেওঁৰ এই আচৰণে বা তেওঁৰ এই কৌশলে শিৱসাগৰত কেনেবাকৈ তেওঁৰ ওপৰত নিগেটিভ ইম্পেক্ট পেলাব নেকি কি ভাবে আপুনি মোৰ হিচাপে অখিল গগৈ অকলে মুছলিম ভোটাৰৰ মাজত নিজৰ পপুলাৰিটি ইনক্ৰিজ কৰাৰ চেষ্টা কৰা নাই মোৰ হিচাপে অখিল গগৈ নিজক এজ এ নিউ লিডাৰ ৰিইনভেন্ট কৰাৰ চেষ্টা কৰি আছে আৰু সেই কাৰণে আপুনি চাওক তেওঁৰ ডিপেন্ডেন্স আপন দ্য সোশ্যাল মিডিয়া ইজ ইনক্ৰিজিং ডে বাই ডে মানে তেওঁৰ কোন সোশ্যাল মিডিয়া কনসালটেন্ট আছে মই না জানো কিন্তু আপুনি চাওক হি ইজ কনস্টেন্টলি ট্ৰাইং টু বি অন সোশ্যাল মিডিয়া আৰু সোশ্যাল মিডিয়াৰ ওপৰত যি ট্ৰেন্ডি মানুহ আছে যি মানুহ ভিউ ওলোৱা মানুহ আছে তেওঁৰ লগত হি কোলাবৰেচন মানে কোলাব वीडियो करी आसे बट हमारे तरफ माने हिंदी बेल्ट एटा कहावत नहीं आप हिंदी में बोल सकते हैं पांडे जी हिंदी में बोलिए कोई नहीं हिंदी असमीज हिंदी में कहावत है कि दो नावों में पैर रखने से दिक्कत होती है सो अखिल गगৈ চেষ্টা কৰিলে যে মই পুৰণা যি মোৰ সাপোর্ট সিস্টেম আছিল এটো তো আছেই মই নতুন এটা সাপোর্ট ব্লক এটা ক্রিয়েট কৰিম কিন্তু in this effort তেওঁৰ কি হ'ল যে পুৰণা সাপোর্ট সিস্টেমও আছিল তাৰ মাজতো তেওঁৰ পপুলাৰিটি ডিক্ৰিজ কৰি আছে এতিয়া মোক কওক তেওঁ এফালে নামনি অসমত মিয়াসকলৰ মাজত জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে আপাৰ আসামত কেতিয়াবা ইণ্ডিজিনিয়াছ কাৰ্ডো তেওঁ খেলা পৰিলক্ষিত হয় খিলঞ্জীয়াৰ অধিকাৰৰ কথা তেওঁ কয় সো অখিল গগৈৰ তেওঁ 2021ত সেই পৰিচয়েৰে বা সেই কৌশলেৰে সেই ট্ৰিক খেলি তেওঁ নিৰ্বাচন জয়ী হৈ অহা নাছিলে গতিকে
ইণ্ডিজিনাছ কাৰ্ডটো এবাৰ তেওঁ খেলিলে তেওঁক মানুহে গ্ৰহণ কৰিবনে কি ভাবে আপুনি? ইণ্ডিজিনাছ কাৰ্ড মানে আমি আগত এটা কথা পাতিছিলো যে 2021 অখিল গগৈ আৰু 2026 অখিল গগৈৰ মাজত বহুত ডিফাৰেন্স আছে। Similarly, 2021 ৰাইজৰ দল আৰু 2026 ৰাইজৰ দল মাজত বহুত ডিফাৰেন্স আছে। 2021 ৰাইজৰ দল আছিল অসমৰ ৰাইজৰ কথা কোৱা এটা পাৰ্টি। তাৰ ৰুটস আছিল এন্টি কৰাপশন মুভমেন্টত, তাৰ ৰুটস আছিল বিভিন্ন জনগোষ্ঠীৰ জল জংগল জমিনৰ মুভমেন্ট যি আছিল তাৰ ওপৰত, এনভাইৰনমেন্ট প্ৰটেকশ্যনৰ ওপৰত, ৰাইজৰ যে ভূমি ল্যান্ড এনক্ৰোচমেন্টৰ ইছ্যুৰ ওপৰত, ডিসপ্লেসমেন্টৰ ওপৰত। কিন্তু বিগত 5টা বছৰত মইতো মানে মুভমেন্ট হিচাপে ৰাইজৰ দলৰ ইমান ভাল পাৰফৰমেন্স দেখা নাই। তাৰ ওপৰত কৰিলে যে এলায়েন্স হি ইউজড দিস এলায়েন্স টু অ্যাট্রাক্ট পটেনশিয়াল কি কম যে প্রফেশনাল লিডারশিপক অ্যাট্রাক্ট করার এফর্ট কৰিলে। ফর এক্সাম্পল লোৱাৰ আসামত যি মানুহ যি মুসলিম পলিটিশিয়ান কংগ্ৰেছৰ পৰা টিকেট পাবৰ চেষ্টা কৰিলে আৰু এই গম পালে যে কংগ্ৰেছৰ টিকেট পাব নোৱাৰিম, those went to ৰাইজৰ দল। Right, হয়। In that sense, কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হোৱাটো was quite natural, সেইটো একেবাৰে স্বাভাৱিক আছিলে। এটা বিক্ৰমৰ সৈতে সংযুক্ত হৈছে, তেওঁৰ সৈতেও কিছু লোক থাকিব। আমি শিৱসাগৰৰ পৰা পোনে মধ্য গুৱাহাটীলৈ আহিব বিচাৰিম। এতিয়া বিক্ৰম 1 মিনিট আপোনাক ৰখাইছোঁ, 1 মিনিট নহয় 30 ছেকেণ্ড ৰখাইছোঁ। এটা প্ৰশ্ন আহিছে আমাৰ হাতলৈ এজন দৰ্শকৰ, তেওঁৰ নাম দীপেন চন্দ্ৰ ডেকা, ধীৰেণপাৰাত থাকে, তেওঁৰ একে দেৱ ৰোডত। আমাৰ ধীৰেণপাৰা FRU হস্পিটেলৰ ছাইডত কেতিয়া পানী আহিব? এইটো গুৱাহাটীবাসীৰ ডাঙৰ সমস্যা। গুৱাহাটীৰ হয় তেওঁলোকৰ জনপ্ৰতিনিধিৰ পানীৰ সমস্যাটো গুৱাহাটীত সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। মই গুৱাহাটীলৈ আহিছোঁ, মোৰ সৈতে বিক্ৰম আছে। বিক্ৰম, ৰাইজৰ কি প্ৰশ্ন আছে? পাৰ্থ, মধ্য গুৱাহাটী সমষ্টিৰ ৰাইজৰ যথেষ্ট প্ৰশ্ন তেওঁলোকৰ আছে, তেওঁলোকৰ অভাৱ অভিযোগ আছে। আমি সেই সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিম। আমি এই মুহূৰ্তত আৰ্য মহাবিদ্যালয়ৰ কাষত আছোঁ। মধ্য গুৱাহাটী কিবা নিৰ্বাচনী প্ৰশ্ন আছে বিক্ৰম, যদি কিবা নিৰ্বাচনী প্ৰশ্ন আছে, নিৰ্বাচনী অভাৱ অভিযোগটো আছেই, নিৰ্বাচনী যদি কিবা প্ৰশ্ন আছে তেওঁলোকে জানিব বিচাৰে বা তেওঁলোকৰ মনত কিবা খুদনি আছে বা কিবা যদি শ্বেয়াৰ কৰিব বিচাৰে সোধকচোন। হয় দাদা, আমাৰ এটা অনুষ্ঠান চলি আছে, নিউজ 18 অসম নৰ্থ ইষ্টৰ এটা অনুষ্ঠান চলি আছে। নিৰ্বাচন আহি আছে, গম পাইছে। মধ্য গুৱাহাটী সমষ্টিটো নিৰ্বাচনৰ বতাহ ইতিমধ্যে বলিছে। মধ্য গুৱাহাটী সমষ্টিত অগপ বিজেপিৰ প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে সংঘাত এটা চলি আছে। গতিকে আপোনালোকৰ কিবা প্ৰশ্ন থাকিব নেকি? প্ৰশ্ন মানে কি, আমাক যোনে ধৰক বস্তুখিনি কাম আগবঢ়াই দিয়ে সেইখিনি আমি সুবিধা পাওঁ। এতিয়া বিজেপি চৰকাৰে যিখিনি কাম কৰিছে, AGP বিজেপিটো লগ হৈ আছে, সেইখিনি আমাৰ বহুত উন্নত হৈছে আগতকৈ। বেলেগ চৰকাৰৰ দিনত ইমান বছৰ হোৱা নাছিল, সেইখিনি আমি পাইছোঁ। ৰাস্তা ঘাটৰ পৰা বহুত সুবিধা পোৱা গৈছে। বস্তু পাতিতো দাম বাঢ়িব দিয়কচোন, হয় নে নহয়? ঘৰ এটা বনাব লাগিলে যেনেকৈ আপুনি ধৰক পইচা পাতি ধাৰ হ'ব, এতিয়া কোনোবাই কৈছে ধাৰ কৰিছে ইমান টকা, ধাৰটো হ'বই যিকোনো অৱস্থাত। এটা লোন মই এটা ঘৰ বনাবলৈ বা মাটি অলপ ল'ব লাগিলে লোন বা টকা ধাৰ ল'বই লাগিব, নলগাতো কাম কোনেও কৰিব নোৱাৰে। বহুতখিনি হৈছে। এতিয়া আমি জাইকাৰ পানী পাম বুলি আপোনালোকে এইবাৰ মধ্য গুৱাহাটী সমষ্টিত কাক বিচাৰে? অগপৰ বিধায়ক আছিল আৰু এইবাৰো অগপৰ প্ৰাৰ্থী হ'ব পাৰে, বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে, কাক বিচাৰে? যদি লগ হৈ থাকে AGP আৰু বিজেপি লগ হৈ থাকে AGPকে দিম। যদি বিজেপি মোৰ বিক্ৰম সময়ৰ নাটনিৰ কাৰণে মই আপোনাক এৰিব লাগিব। অনাগত সময়ত অৱকাশ পালে পুনৰ সংযুক্ত হ'ম। পাণ্ডে, মই আপোনাকো এৰিছোঁ, আপুনি বিশদভাৱে বিশ্লেষণ কৰিলে। পুনৰ আপোনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিম, পুনৰ নতুন এটা সমষ্টিৰ বিষয়ে জানিম। প্ৰিয় দৰ্শক, আমাৰ এই নতুন অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিছোঁ। ফোন লাইন অন থাকিব। ফেচবুক পেজত আপোনালোকে আপোনালোকৰ প্ৰশ্ন সুধিব পাৰিব, অনুষ্ঠানটো চলি থাকোঁতেও সুধিব পাৰিব, অনুষ্ঠান চলাৰ আগতে বা পিছত যিকোনো সময়ত আপোনালোকে আপোনালোকৰ প্ৰশ্ন সুধিব পাৰিব। সেই প্ৰশ্নৰ উত্তৰ আমি আমাৰ বিশেষজ্ঞৰ যোগেদি দিবলৈ চেষ্টা কৰিম। সমাগত নিৰ্বাচন, ভোট ভৱিষ্যত আমাৰ এই অনুষ্ঠান। আমি ভোট দি আমাৰ গঢ়িব লাগিব এক সুন্দৰ ভৱিষ্যত, আৰু সেই উদ্দেশ্যৰে আমাৰ এই অনুষ্ঠান সামৰিছোঁ। প্ৰিয় দৰ্শক, এতিয়ালৈ এৰিছোঁ। ধন্যবাদ। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টীল।